এফালেদি আমি গ্ৰেপ্তাৰ কৰিছো বা মানুহৰ ওপৰত কঠোৰ হৈছো, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছো। প্ৰথমবাৰ আমি প্ৰায় ৫,০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলো, তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে প্ৰায় ২,০০০ হ'ল। যোৱাকালি দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছো, প্ৰায় ৪০০তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছো। ২০২১ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ২০২৬ চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় ৫,০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলো, তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে প্ৰায় ২,০০০ হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছো, প্ৰায় ৪০০তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছো। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছো বা মানুহৰ ওপৰত কঠোৰ হৈছো, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছো।